কোলাত 8মহীয়া সন্তান, জটিল ৰোগত আক্ৰান্ত মাতৃৰ দুৰ্বিষহ জীৱন। উন্নত চিকিৎসাৰ অভাৱত দীৰ্ঘদিনে শয্যাগত মামণি চৰেণ বৈশ্য। এয়া তামুলপুৰৰ মাদালবাৰী গাঁৱৰ বিশ্বজিৎ বৈশ্যৰ পত্নী মামণি বৈশ্যৰ কৰুণ কাহিনী। 8মহীয়া কণমানি সন্তানৰ সৈতে 29 বছৰীয়া মাতৃগৰাকী বিগত 8-9 মাহ ধৰি শয্যাগত। প্ৰায় 8 মাহ পূৰ্বে এক জটিল ৰোগত আক্ৰান্ত হৈছিল মামণি চৰেণ বৈশ্য। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া স্বামী বিশ্বজিৎ বৈশ্যই পত্নীৰ চিকিৎসাৰ বাবে এতিয়া দিক-বিদিক হেৰুৱাইছে। বহুত দিনৰ পৰাই বেমাৰ পৰি আছে, আজি 8 মাহ ধৰি মেডিকেল পুৰা গুৱাহাটী, ঘুগুৰাপাৰ এনেকে বহুত মেডিকেল দেখালো। এতিয়া মই এইখিনি ক'ব বিচাৰিছো যে অসমবাসী ৰাইজে যাতে অকণমান সহায় কৰে, হেমন্ত ডাঙৰীয়াই যাতে অকণমান সহায় কৰে। নিৰুপায়ত পৰি আছো এতিয়া, বৰ্তমান আমি যাতে হাজিৰা কৰি চলি আছো ঘৰখন। সেইকাৰণে টকা পইচাতে দিন হাজিৰা কৰি চলি থাকো ঘৰখন লৈ, সেই উপায়ে নিৰুপায়ত পৰিছো। উল্লেখ্য, গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসা কৰিও কোনো ধৰণৰ সুফল নাপালে মামণি চৰেণ বৈশ্যৰ নামৰ দুৰ্ভগীয়া মাতৃগৰাকীয়ে। ধনৰ অভাৱৰ বাবেই উন্নত চিকিৎসাৰ পৰা বঞ্চিত 8মহীয়া সন্তানৰ এই মাতৃগৰাকী। এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোক অকণমান সহায়ৰ প্ৰয়োজন। যদি কোনো হৃদয়ৱান লোকে দুৰ্ভগীয়া মাতৃগৰাকীক অকণমান সহায়ৰ হাত আগবঢ়াব বিচাৰে, তেন্তে বিপুল বৈশ্যৰ নামত ইণ্ডিয়ান বেংক নলবাৰী শাখাত থকা একাউণ্ট নম্বৰ 7676701417, IFC কোড নম্বৰ IDIB 000B575 এই নম্বৰত সহায়ৰ হাত আগবঢ়াব পাৰিব, অথবা পৰিয়ালৰ 8590272379 এই নম্বৰত যোগাযোগ কৰিব পাৰে। তামুলপুৰৰ পৰা মহসেন আলীৰ ৰিপৰ্ট, আছাম টক্স।